নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'ত আলোচনা কৰিম যে আসাম IIT এডমিশ্যন 2026 অনলাইনৰ ফৰ্ম ফিলআপৰ প্ৰচেছটো। যদি আপোনালোকে 8 বা 10 পাছ কৰিছে আৰু IIT এডমিশ্যন ল'ব বিচাৰিছে তেন্তে আপোনালোকৰ ভাল সুবিধা হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ফাৰ্ষ্টতে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ আহি যাব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দিম। আপোনালোকে লেটেষ্ট নিউজত দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ 2026 ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে চিম্পলি তললৈ আহিব। তলত আপোনালোকে দেখি যাব কেণ্ডিডেট এক্টিভিটি বৰ্ড বুলি লিখা আছে। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন লগইন ফৰ আসাম IIT কাউন্সিল 2026 বুলি আছে, চিম্পলি আপুনি তাত এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি অ'কে বুলি পাব বা এটা আহিব। চিম্পলি আপুনি অ'কে ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফাৰ্ষ্টতে আপুনি ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট চাইন ইন, য'ত নেকি আপোনালোকে কাউন্সিলিঙৰ কাৰণে যাব বিচাৰে তেন্তে আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। আৰু যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে চিম্পলি আপুনি তলত যাব। তলত দেখিব যে নিউ কেণ্ডিডেট নাইবা ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন বুলি আছে। চিম্পলি আপোনালোকে ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি দিয়া থাকিব। প্ৰচিডিউৰ অনলাইন ছাবমিট এপ্লিকেশ্যন ফৰ্ম। প্ৰথমে আপোনালোকে ইম্পৰ্টেণ্ট নোটছখিনি থাকিব, আপোনালোকে চেক কৰি ল'ব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন প্ৰচিডিউৰখিনি আছে। প্ৰথমে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত ফৰ্মটো ফিল আপ কৰিব লাগিব। আৰু ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে ইয়াত লিখা আছে যে আপোনালোকে ফাৰ্ষ্টতে ফটোগ্ৰাফ দিব লাগিব আৰু ছিগনেচাৰ দিব লাগিব। তাৰপিছত ডাউনলোড কনফাৰ্মেশ্যন পেজ প্ৰিণ্ট আউটটো উলিয়াই ৰাখিব লাগিব। তাৰপিছত আপোনাৰ পাছপৰ্টটো যিটো ক্ৰিয়েট কৰিছিলে সেইবিলাক ৰিছেট কৰিব পাৰিব যদি ৰিছেট কৰিব বিচাৰে। আৰু আপোনালোকে এড্ৰেছটো দিয়া আছে আৰু হেল্পলাইন নম্বৰো দিয়া আছে, আপোনালোকে চাই ল'ব। তাৰপিছত আপুনি লাষ্টত দেখিব কনচেণ্ট বুলি এটা আছে, আপুনি টিক মাৰ্ক কৰা থাকিব অলৰেডি। তাৰপিছত চিম্পলি আপুনি আই এগ্ৰিত ক্লিক কৰি দিব। এগ্ৰিত ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰচেছটো এপ্লিকেশ্যনত ক্লিক কৰি দিব। প্ৰচেছটো এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, যদি কনচেণ্ট ফ্ৰম কাউন্সিলিং পাৰপজৰ কাৰণে থাকিব। যদি কেণ্ডিডেট নেম, ফাদাৰ নেম আৰু এইবিলাক গোটেইবিলাক দিয়া থাকিব, আপোনালোকে চিম্পলি এবাৰ টিক কৰি দিব লাগিব। আপোনালোকে ৰাইট চাইডে আপোনালোকে এটা বক্স আছে, সেই বক্সটোত আপোনালোকে টিক কৰি দিব। আপোনালোকে স্ক্ৰীনত যেনেকৈ দেখিছে তেনেকৈ চিম্পলি কৰি যাব। আৰু লাষ্টত আপোনাৰ আই এগ্ৰি বুলি এটা অপশ্যন থাকিব, চিম্পলি আপুনি আই এগ্ৰিত ক্লিক কৰি দিব। তাৰপিছত চিম্পলি কনফাৰ্ম বুলি কৈ দিব আৰু আপোনালোকে য়েছত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন অপেন হৈ যাব, য'ত নেকি আপোনালোকে চিম্পলি নিজৰ নাম দিব লাগিব। তাৰপিছত দেউতাৰ নাম দিব লাগিব, মাকৰ নাম দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, ফাৰ্ষ্টতে ডে দিব লাগিব, তাৰপিছত মাহটো দিব লাগিব, তাৰপিছত বছৰটো দিব লাগিব, তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোক কণ্টেক্ট ডিটেইলছত আহে, য'ত নেকি আপোনালোকে মোবাইল নাম্বাৰ দিব লাগিব আৰু ইমেইল নাম্বাৰ দিব লাগিব। আৰু এটা আপোনালোকে নিজৰ পাছৱৰ্ড বনাব লাগিব আৰু কনফাৰ্ম পাছৱৰ্ডটো এড দিব লাগিব। তাৰপিছত চিকিউৰিটি ভেৰিফাই পিন, আপোনালোকে এটা পিন এড দিব, য'ত নেকি আপোনালোকে এড লিখা আছে। আপোনাক কেপচাৰ ফিল আপ যেনেকৈ কৰোঁ তেনেকৈ চিকিউৰিটি ভেৰিফাই পিনটো আপোনালোকে চিম্পলি এড বহাই দি কিনে ছাবমিট অপশ্যনত ক্লিক কৰিব আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। আপোনালোকে সকলোবিলাক ডিটেইলছ ফিল আপ কৰি লোৱাৰ পিছত চিম্পলি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত কনফাৰ্ম আৰু য়েছ বুলি আহিব, চিম্পলি আপুনি য়েছত ক্লিক কৰি দিব। আৰু য়েছত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। আপোনাৰ ৰিভিউ পেজ অফ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি আহি যাব। চিম্পলি ছাবমিট আৰু নেক্সটত ক্লিক কৰিব লাগিব। প্ৰথমে আপুনি গোটেইখিনি পাৰ্চনেল ডিটেইলছ চাই ল'ব, যদি কিবা ভুল থাকে আপুনি শুদ্ধ কৰিব লাগিব। আৰু ইয়াৰ পাছপৰ্ট নট শ্ব' ডিউ টু চিকিউৰিটি ৰিজন আছে, সেইবিলাক আপোনালোকে পাব। আৰু চিম্পলি ছাবমিট আৰু নেক্সটত ক্লিক কৰিব। ছাবমিট আৰু নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এটা মোবাইলত OTP আৰু ইমেইলত OTP যাব, আপোনালোকে দেখিছে ইয়াত। আৰু OTP কেইটা বহাই কিনে আৰু চিকিউৰিটি পিন যিটো হয় আপোনালোকে সেইটো বহাই কিনে ভেৰিফাই ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব। চিম্পলি আপোনালোকে নিজৰ মোবাইলত আৰু ইমেইলত OTPটো বহাই লৈ কিনে ভেৰিফাই এণ্ড ফাইনেল ছাবমিটত ক্লিক কৰিব। তাৰপিছত অকণমান টাইম লোডিং ল'ব আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, একাউণ্ট ডিটেইলছ হেভ ছাবমিট ছাকচেছফুলি বুলি আহি যাব। আৰু আপোনাৰ এপ্লিকেশ্যন নম্বৰটো থাকিব আৰু ক্লিক হিয়াৰ লগইনত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। তাৰ আগতে আপোনালোকে যিটো নম্বৰ আহিছে আপোনালোকে চিম্পলি সেইটো কপি নাইবা আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব। তাৰপিছত ক্লিক হিয়াৰটো লগইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে লগইন কৰিব লাগিব, য'ত নেকি আপোনালোকৰ এইখিনি দিয়া আছে যে এণ্টাৰ এপ্লিকেশ্যন নম্বৰ, পাছপৰ্ট, তাৰপিছত চিকিউৰিটি পিন আৰু আপোনালোকৰ গোটেইখিনি ডিটেইলছ দিয়া আছে। চিম্পলি আপোনালোকে চাইন ইন কৰি ল'ব লাগিব, য'ত নেকি ফাৰ্ষ্টতে আপোনালোকৰ এণ্টাৰ এপ্লিকেশ্যন নম্বৰ, যিটো এপ্লিকেশ্যন নম্বৰ মই এতিয়া অলপ আগতে কপি কৰিছিলোঁ সেই নম্বৰটো বহাই দিম। তাৰপিছত চিম্পলি আপোনাৰ পাছপৰ্ট, যিটো পাছপৰ্ট মই দিছিলোঁ সেই পাছপৰ্টটো ইয়াত বহাই দিম। আপোনালোকে স্ক্ৰীনত দেখিছে এপ্লিকেশ্যন নম্বৰ, পাছপৰ্ট, চিকিউৰিটি পিনটো বহাই ল'লোঁ। চিম্পলি মই এতিয়া চাইন ইন ক্লিক কৰি দিম। চাইন ইন ক্লিক কৰাৰ পিছত OTP অথেণ্টিকেশ্যন এটা আহিছে, OTP এটা যাব, চেণ্ড OTP বুলি অপশ্যন থাকিব।
আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ নাইবা ৰেজিষ্টাৰ্ড ইমেইল আইডি অপশ্যনটো থাকিব চিম্পলি আপুনি ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ সিলেক্ট কৰিব তাৰপিছত সেন্ড OTP ক্লিক কৰিব আৰু আপোনালোকে এটা মোবাইলত এটা OTP যাব সেই OTP টো বহাই কিনে আপুনি সিম্পলি লগইন কৰিব লাগিব মোবাইলত যেটো OTP আহিব সিম্পলি OTP টো বহাই কিনে আপুনি লগইনত ক্লিক কৰি দিব লগইন হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস আহিব য'ত নেকি আপোনালোকে ফাৰ্ষ্টতে যে কনসেন্ট ফ্ৰম ফৰ কাউন্সেলিং পাৰপজৰ কাৰণে কৰিছিলে ঠিক তেনেদৰে কৰিব লাগিব য'ত নেকি এবাৰ আপোনালোকৰ আহিব ডমিসাইল ষ্টেটাস খুদিছে আৰু কেটেগৰি কথা খুদিছে তাৰপিছত আপোনাৰ কোৱালিফিকেশন আছে আৰু কোৱালিফিকেশন দিব লাগিব তাৰপিছত কোৱালিফিকেশনৰ ডিটেইলছ খিনি খুদিছে আপুনি সেই কোৱালিফিকেশন ডিটেইলছ খিনি দিব লাগিব ফটোটো এবাৰ ক্লিক কৰাৰ পিছত এবাৰ লোডিং হয় সিম্পলি আপোনালোকে তেনেকৈ ক্লিক কৰি কিনে গোটেইখিনি কমপ্লিট কৰিব লাগিব যেনেকৈ মই এবাৰ কৰস্পন্ডেন্ট এড্ৰেছ ক্লিক কৰাৰ পিছত এবাৰ লোডিং হ'ল তাৰপিছত পাৰ্মানেন্ট এড্ৰেছত এবাৰ ক্লিক কৰাৰ পিছত এবাৰ লোডিং হ'ব তাৰপিছত সিম্পলি আকৌ বাকি গোটেই কেইটাত এবাৰ টিক কৰি লওঁ আপোনালোকে স্ক্ৰিনত দেখিছে মই গোটেইবিলাক এবাৰ টিক কৰিলো টিক কৰিলাৰ পিছত সিম্পলি আই এগ্ৰি অপশ্যনটো ক্লিক কৰিম যেটো নেকি লাষ্টত আছে আৰু কনফাৰ্মেশ্যন কৰিছে সিম্পলি আপুনি ইয়েছত ক্লিক কৰি দিব ইয়েছত ক্লিক কৰাৰ পিছত আপোনালোকে লোডিং ল'ব তাৰপিছত আপোনালোকে এনেকুৱা ইন্টাৰফেস আহিব য'ত নেকি আপোনালোকৰ কনসেন্ট ইজ সাবমিট সাকসেসফুলি আহি যাব সিম্পলি আপুনি ওকে ক্লিক কৰি দিব য'ত নেকি আপোনালোকৰ নিজৰ ডেশবৰ্ডটো আহি যাব নিজৰ নাম আৰু আইডিটো আহি যাব এপ্লিকেশন নাম্বাৰটো তাৰপিছত সিম্পলি আপোনালোকে য'ত নেকি কনসেন্ট ডিটেইলছ খিনি দিছিলে সেইখিনি শুদ্ধকৈ আহিব তাৰপিছত ৰেজিষ্ট্ৰেচন ফৰ্ম খিনি যিখিনি সেইখিনি শুদ্ধকৈ আহিব তাৰপিছত এপ্লিকেশন ফৰ্ম খিনি দিব লাগিব কোৱালিফিকেশন ডিটেইলছ দিব লাগিব ফিল কন্ট্ৰাক্ট ডিটেইলছ মানে আপোনালোকৰ ফোন নম্বৰ থাকিব আপোনালোকে সেইখিনি ফিলআপ কৰিব লাগিব ডকুমেন্টছ আপলোড কৰিবলৈ প্ৰিভিউ আৰু ফাইনেল সাবমিট কৰিব লাগিব আপোনালোকে এইখিনি কৰি ল'ব পাৰিব তাৰপিছত মোবাইল নম্বৰ আৰু ইমেইল আইডি অলৰেডি ভেৰিফাই কৰা হৈছে যদি আপুনি OTP দি কিনে ভেৰিফাই কৰিলে তো সিম্পলি লাষ্টত আপোনাৰ ফিল দ্য এপ্লিকেশন ফৰ্ম বুলি এটা অপশ্যন থাকিব সিম্পলি আপোনাৰ তাত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে এনেকুৱা ইন্টাৰফেস আহিব য'ত নেকি আপোনাৰ পাৰ্সোনেল ডিটেইলছ খিনি থাকিব য'ত নেকি আপোনালোকে যি দিছিলে ৰেজিষ্ট্ৰেচন সময়ত সেইবিলাক গোটেইবিলাক আহি যাব যেনেকৈ আপোনাৰ দেউতাৰ নাম মাৰ নাম আৰু ডেট অফ বাৰ্থটো আহিব জেন্ডাৰটো আহি যাব সিম্পলি আপুনি নেশ্যনেলিটি সিলেক্ট কৰিব ইণ্ডিয়ান হয় ইণ্ডিয়ান দিব তাৰপিছত আপোনাৰ ডমিসাইল ষ্টেট খুদিব আপোনাৰ সিম্পলি ডমিসাইল ষ্টেট আসাম হয় সিম্পলি আসাম দি দিব তাৰপিছত আপোনাৰ ৰিলিজনটো খুদিছে যদি আপুনি হিন্দু হয় হিন্দু দিব বা মুছলিম হলে মুছলিম দিব তাৰপিছত কেটেগৰি খুদিছে আপোনাৰ কোনটো কাষ্ট হয় সেই কাষ্টটো দিব মই ST প্লেনৰ হয় সো ST প্লেনৰ দি দিম তাৰপিছত আদাৰ ইনফৰমেশন খুদিছিলে তাৰপিছত সাব কেটেগৰি খুদিছে আপোনাৰ ফিজিক্যালি হ্যান্ডিক্যাপ হয় যদি ইয়েস দিব যদি নহয় ন দিব তাৰপিছত আপোনাৰ আদাৰ ইনফৰমেশন খুদিছে লিগেল গাৰ্ডিয়ান ইফ নট এভেইলেবল প্লিজ এন্টাৰ NA যদি আপোনাৰ লিগেল গাৰ্ডিয়ান আছে তেন্তে দিব আৰু এনুৱেল ইনকামটো দি দিব ইয়াত আৰু যদি আপোনাৰ গাৰ্ডিয়ান দিব নিবিচাৰে সিম্পলি NA ক্লিক কৰি দিব আপুনি লিগেল গাৰ্ডিয়ান হিচাপে নিজৰ দেউতাৰ নামটো দিব পাৰে তাৰপিছত এনুৱেল ইনকামটো দি দিব আপ টু 2 লাখ 5 লাখ মোৰ দেন 8 লাখ যোনটো হয় আপুনি সেইটো সিলেক্ট কৰি ল'ব সো হাইষ্ট কোৱালিফিকেশনটো দি দিব আপুনি কোনটো কোৱালিফিকেশন দিছিলে যেনেকৈ 8 9 10 আপোনাৰ লিগেল গাৰ্ডিয়ানৰ কাৰণে হয় যদি 8 পাছ হয় 8 দিব আৰু 10 পাছ হলে 10 দি দিব সো সিম্পলি আপোনাৰ প্ৰিভিউটো থাকিব আৰু নেক্সট আমাৰ সাবমিট এণ্ড নেক্সট ক্লিক কৰিব লাগিব সিম্পলি আপোনালোকে এইখিনি ফিলআপ কৰি লোৱাৰ পিছত সেভ এণ্ড নেক্সট ক্লিক কৰি দিব য'ত নেকি আপোনালোকে ডু ইউ উইচ টু সেভ ইয়েছত ক্লিক কৰি দিব ইয়েছত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট ষ্টেপলৈ গুচি যাব নেক্সট ষ্টেপটো হৈছে আপোনালোকৰ তাৰপিছত আপোনাৰ কোৱালিফিকেশন ডিটেইলছখিনি ফিলআপ কৰিব লাগিব য'ত ক্লাছ 8 ৰ ইকুইভেলেন্ট লিখা আছে আৰু ক্লাছ 10 ৰ ইকুইভেলেন্ট যোনসকলে ক্লাছ 10 পাছ কৰিছে য'ত ক্লাছ 10 ৰ ফিলআপ কৰিলে হ'ব আৰু যোনসকলে ক্লাছ 8 হে অনলি পাছ কৰিছে আৰু ক্লাছ 10 লৈ পঢ়া নাই সিম্পলি লিখলে ক্লাছ 8 ৰ খিনি ডিটেইলছখিনি ফিলআপ কৰিলে হ'ল স্টাৰ্টিং পাছিং ষ্টেটাসটো দিব লাগিব আৰু পাছ বুলি দিব লাগিব আৰু কোনটো বছৰত পাছ কৰিছিলে সেই বছৰটো দি দিব যোনসকলে যোনটো বছৰত পাছ কৰিছিলে সেই বছৰটো দি দিব তাৰপিছত আপোনালোকৰ সাবজেক্ট ওয়াইজ মাৰ্কবিলাক খুদিছে ফাৰ্ষ্টতে ইয়াত আপোনালোকৰ 5টা সাবজেক্টৰ লিষ্ট থাকিব সিম্পলি আপোনাৰ তলত গৈ কিনে এডেড এটা সাবজেক্ট বুলি এটা অপশ্যন থাকে সিম্পলি সেই সাবজেক্টটো ক্লিক কৰি ল'ব তাৰপিছত আপোনাৰ নতুন এটা বক্স আহিব আপোনাক প্ৰতিটো সাবজেক্টত কিমান নম্বৰ পাইছিলে সেই নম্বৰবিলাক ডিটেইলছ ফিলআপ কৰি কিনে আপোনালোকে নেক্সটত সাবমিট সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব বন্ধুসকল আপোনালোকে স্ক্ৰিনত দেখিছে মই সকলোবিলাক সাবজেক্ট সিলেক্ট কৰি ললো আপোনালোকৰ যি সাবজেক্ট আছিল ক্লাছ 10 ৰ সেইবিলাক সাবজেক্ট সিলেক্ট কৰি ল'ব সো সিম্পলি আপোনাৰ তলত স্ক্ৰল কৰি চাব সেভ এণ্ড নেক্সট অপশ্যন এটা থাকিব সিম্পলি আপোনাৰ সেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰপিছত ইয়েছত ক্লিক কৰি দিব ইয়েছত ক্লিক কৰাৰ পিছত অকণমান লোডিং ল'ব আপোনালোক গোটেইবিলাক ডিটেইলছ আপলোড হ'ব গোটেইবিলাক ডিটেইলছ আপলোড হোৱাৰ পিছত আপোনাৰ কণ্টেক্ট ডিটেইলছখিনি আহিব য'ত নেকি আপোনালোকে নিজৰ এড্ৰেছটো দিব লাগিব প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি সেম হয় আপোনালোকে সেম এজ কৰস্পন্ডেন্ট এড্ৰেছ বুলি এটা অপশ্যন থাকে মানে টিক বক্স থাকে আপোনালোকে সেই বক্সটো ক্লিক কৰি সেভ এণ্ড নেক্সট কৰিব পাৰিব যদি আপোনাৰ এড্ৰেছ বেলেগ হয় তেন্তে আপোনালোকে দুইখিনি এড্ৰেছ দুবাৰকৈ ফিলআপ কৰিব লাগিব মই সিম্পলি মোৰ এড্ৰেছ সেম হয়
তো সিম্পলি মই ফাৰ্ষ্টৰ এড্ৰেছটো ফিল আপ কৰিম আৰু আপোনালোকে এড্ৰেছটো ফিল আপ কেনেকৈ কৰিব পাৰ্মিচেছ নং মানে আপোনালোকে নিজৰ ৱাৰ্ড নেমটো দিব নাইবা গাঁওখনৰ নামটো দিব তাৰপিছত লোকেলিটি খুদিছে আপোনালোক পুলিচ ষ্টেচনৰ নাম দিব পাৰে অপচনেল হয় তাৰপিছত আপোনালোকৰ লোকেলিটি চিটি টাউন ভিলেজ পোষ্ট অফিচ দিব পাৰে তাৰপিছত কাণ্ট্ৰি সিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰিব পিন কোড সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আৰু এছটিডি কোড আছে যদি দিব আৰু অল্টাৰনেটিভ ইমেইল আইডি যদি আছে দিব যদি নাই আপোনালোকে দিব নালাগে সো সিম্পলি আপুনি টেক্সট বক্সটো ক্লিক কৰি দিব যদি এড্ৰেছ সেম হয় যদি নহয় সিম্পলি আপোনালোকে আকৌ এবাৰ ফিল আপ কৰি ল'ব তাৰপিছত লাষ্টত আপোনাৰ সেভ এণ্ড নেক্সট অপশ্যন এটা আছে আপুনি সিম্পলি সেইটো ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনালোকে ফাৰ্ষ্টতে যিটো ফটোগ্ৰাফ আছে সেইটো ইমেজ চিষ্টেমত দিব লাগিব যদি আপোনাৰ 20ৰ পৰা মানে 50 KB ভিতৰত হ'ব লাগিব তাৰপিছত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বিচাৰিছে ক্লাছ 10 ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট বিচাৰিছে আৰু আপোনাৰ শিডিউল কাষ্টৰ চাৰ্টিফিকেট বিচাৰিছে গোটেইবিলাক আপোনাৰ PDF ফৰ্মেট হ'ব লাগিব 20ৰ পৰা আপোনাৰ 200 KB ভিতৰত হ'ব লাগিব সিম্পলি সকলোবোৰ ডকুমেণ্টছ আপলোড কৰিলে সিম্পলি সেভ এণ্ড নেক্সটত ক্লিক কৰিব আপোনালোকে ডকুমেণ্টছ কেনেকৈ আপলোড দিব ডকুমেণ্টছ আপলোড দিব চুজ ফাইল অপশ্যনটো ক্লিক কৰিব তাৰপিছত আপোনালোকে এটা ডকুমেণ্টছ ফাইল চুজ কৰিব যোনটো আপোনালোকে দিব সিম্পলি আপোনাৰ যিকোনো এটা ডকুমেণ্টছ ফাইল চুজ কৰিব যোনটো আপোনালোকে দিব লাগে সিম্পলি সেইটো চুজ কৰিব তাৰপিছত প্ৰিভিউ এণ্ড আপলোড অপশ্যনটোত আছে কি অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ দেখাব যদি আপুনি সিম্পলি তলত স্ক্ৰল কৰি চালে আৰু অলপ টাইম ৱেইট কৰিলে দেখিব যে সেভ অপশ্যন এটা থাকিব সিম্পলি আপোনালোকে সেভ কৰি দিব তাৰপিছত আপোনালোকে একো কৰিব নালাগে সিম্পলি ফাইনালি আপলোড এণ্ড নেক্সট অপশ্যন এটা থাকিব সিম্পলি আপোনালোকে এই অপশ্যনটো ক্লিক কৰি দিব নেক্সট পেজত আপোনালোক গোটেইবিলাক পাৰ্সোনেল ডিটেইলছ আৰু আপোনালোক প্ৰিভিউটো আহি যাব আপোনালোকে চেক কৰি ল'ব যদি কিবা ভুল থাকে আপোনালোকে শুদ্ধ কৰিব লাগিব আৰু যদি একো ভুল নাথাকে আপোনালোকে শুদ্ধ কৰিব নালাগে সিম্পলি আপোনালোক তললৈ গৈ চাব আৰু আপোনালোক গোটেইবিলাক ডকুমেণ্টছো দেখাই দিব সিম্পলি আপোনাৰ ডিক্লেৰেশ্যন অপশ্যন এটা থাকিব আপোনাৰ ডিক্লেৰেশ্যন কৰিব তাৰপিছত সিম্পলি আপোনাৰ সেভ এণ্ড ফাইনেল সাবমিট বুলি যিটো অপশ্যন আছে আপোনালোকে সেই অপশ্যনটো ক্লিক কৰিব তাৰপিছত আপোনাৰ গোটেইবিলাক ডিটেইলছ আপলোড আৰু আপোনাৰ ফাইনেল সাবমিট হৈ গৈছে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব